মানুহৰ প্ৰাণ ৰক্ষা কৰিবলৈ এক অভিনৱ পদক্ষেপ কৃত্ৰিম তেজ আৰু এই কৃত্ৰিম তেজৰ চমকৰ বাবে এতিয়া আৰু আপুনি এবটল তেজ বিচাৰি হাবাথুৰি খোৱাৰ দিন শেষ এবটল তেজৰ বাবে হাহাকাৰ কৰাৰ দিন উকলিল নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত স্বাস্থ্য খণ্ডৰ এক অত্যন্ত ইতিবাচক খবৰ যে নেকি সকলোকে চুই যোৱা এটা খবৰ এই মুহূৰ্তত কাৰণ প্ৰতিটো পৰিয়ালতে ৰোগগ্ৰস্ত লোক আছে আৰু ৰোগৰ বাবে বিভিন্ন সময়ত তেজৰ প্ৰয়োজন হয় আৰু সেই তেজ বিচাৰি যিকোনো গ্ৰুপৰ তেজ বিচাৰি ব্লাড বেংকে হওক বা মানুহ বিচাৰি ডোনেটৰ বিচাৰি হাহাকাৰ কৰিবলগীয়া হয় কিন্তু তেনেকুৱা দিনৰ পৰিসমাপ্তিৰ পথ প্ৰায় সমাগত তেজ বিচাৰি হাবাথুৰি খোৱাৰ সেই দিন প্ৰায় শেষ হৈ আহিছে কাৰণ কৃত্ৰিম তেজ আৱিষ্কাৰ কৰা হৈছে গৱেষণাগাৰত কৃত্ৰিম ৰক্তকোষ আৱিষ্কাৰ কৰা হৈছে আৰু সেই ৰক্তকোষে আপোনাক নিৰোগী কৰি ৰখাৰ লগতে আপোনাৰ যি তেজৰ প্ৰয়োজন সেই অভাৱ দূৰ কৰাৰ ক্ষেত্ৰতো এক অভিনৱ সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাবলৈ গৈ আছে স্বাস্থ্য খণ্ডত চিকিৎসা খণ্ডত স্বাস্থ্য বিজ্ঞানীৰ চমকপ্ৰদ সাফল্য এই মুহূৰ্তত সন্মুখলৈ আহিছে আমি এই সাফল্যৰ কথা এই মুহূৰ্তত সবিস্তাৰে আপোনালোকক জনাব বিচাৰিছো যে কৃত্ৰিম ৰক্তকোষ গৱেষণাগাৰত আৱিষ্কাৰ কৰি উলিওৱা হৈছে ইয়াৰ ওপৰত দীৰ্ঘদিন ধৰি বিশ্বৰ কেইবাখনো আগশাৰীৰ দেশৰ চিকিৎসা বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি গৱেষণা কৰি আছিল আৰু সেই গৱেষণাৰ অন্তত এডল চিকিৎসা বিজ্ঞানীয়ে দাবী কৰিছে যে কৃত্ৰিম ৰক্তকোষৰ জৰিয়তে বা কৃত্ৰিম তেজৰ জৰিয়তেও দীৰ্ঘ সময় ধৰি এগৰাকী ৰোগী সুস্থ হৈ থাকিব পাৰিব এই দাবী এই মুহূৰ্তত উত্থাপন কৰিছে চিকিৎসা বিজ্ঞানীৰ দলটোৱে যি গ্ৰুপে নহওক আপোনাৰ যি গ্ৰুপে নহওক যি গ্ৰুপৰ তেজে আপোনাক নালাগক কিয় গৱেষণাগাৰত আৱিষ্কাৰ কৰা এই কৃত্ৰিম ৰক্তকোষে আপোনাৰ সেই অভাৱ দূৰ কৰিব ৰোগীৰ জীৱন ৰক্ষা কৰিব ইয়াতকৈ আৰু ডাঙৰ খবৰ চিকিৎসা বিজ্ঞানৰ বাবে এই মুহূৰ্তত আৰু নাই কাৰণ চিকিৎসা বিজ্ঞানৰ উত্তৰণৰ এই সময়ছোৱাত চিকিৎসা বিজ্ঞানৰ অভিনৱ আৱিষ্কাৰসমূহে মানুহৰ আয়ুস বঢ়াই আহিছে যদিও বা বিভিন্ন জটিল ৰোগৰ ক্ষেত্ৰত এতিয়াও কোনো ধৰণৰ চিকিৎসা ব্যৱস্থা এতিয়া উদ্ঘাটন কৰিব পৰা নাই বিশেষকৈ কৰ্কট ৰোগৰ ক্ষেত্ৰতে হওক বা আন কিছু ৰোগৰ ক্ষেত্ৰতে হওক কৰ্কট ৰোগ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পৰা এতিয়াও সেই চিকিৎসা ব্যৱস্থা উদ্ঘাটন কৰিব পৰা হোৱা নাই আৰু যাৰ বাবে নেকি আমেৰিকাৰ চিকিৎসা বিজ্ঞানীসকলে সকলো ভাগ্যৰ ওপৰত কৰ্কট ৰোগৰ কথা এৰি দিয়াৰ দৰে ভাষ্যও আমি শুনিবলৈ পাইছিলোঁ যি নহওক কৰ্কট ৰোগ এটা বেলেগ প্ৰসংগ সেই খণ্ডতো গৱেষণা চলি আছে তাৰ মাজতে যেটো তেজৰ বিভিন্ন ৰোগত এনিমিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰোগত যে তেজৰ প্ৰয়োজন হয় আৰু সেই তেজৰ প্ৰয়োজনীয়তা এতিয়া দূৰ কৰিব পাৰিব কৃত্ৰিম তেজৰ জৰিয়তে কৃত্ৰিম ৰক্তকোষৰ জৰিয়তে আৰু এই আৱিষ্কাৰ এই উদ্ভাৱন কৰি উলিয়াইছে জাপানৰ এডল চিকিৎসা বিজ্ঞানীয়ে জাপানৰ নাৰা চিকিৎসা বিশ্ববিদ্যালয়ত এই উদ্ভাৱন কৰাৰ কথা চিকিৎসা বিজ্ঞানী দলটোৱে প্ৰকাশ কৰিছে কৃত্ৰিম তেজেৰে ৰোগীৰ প্ৰাণ ৰক্ষা কৰাৰ চেষ্টা চলাই জাপানৰ চিকিৎসা বিজ্ঞানীসকলে ইতিমধ্যে এই ক্ষেত্ৰত ক্লিনিক্যাল টেষ্ট আৰম্ভ কৰিছে ক্লিনিক্যাল পৰীক্ষাও আৰম্ভ কৰিছে এই গৱেষণা বাস্তৱ ৰূপ দিয়াৰ বাবে যেটো ক্লিনিক্যাল পৰীক্ষাৰ প্ৰয়োজন আৰু সেই ক্লিনিক্যাল পৰীক্ষা যেটো ব্যৱহাৰিক ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ কৰা হৈছে 16 গৰাকীকৈ ৰোগীৰ লগত বৰ্তমান এই পৰীক্ষা কৰাৰ তথ্যও প্ৰকাশ কৰিছে চিকিৎসা বিজ্ঞানীৰ দলটোৱে 16 গৰাকী ৰোগীক প্ৰয়োগ কৰিছে এই কৃত্ৰিম ৰক্তকোষ আৰু এই ৰক্তকোষৰ জৰিয়তে ৰোগী কিমান দিনলৈ সুস্থ হৈ থাকিব তাৰ ওপৰতো বৰ্তমান অধ্যয়ন আৰু গৱেষণা চলি আছে আমি পুনৰ জনাইছো জাপানৰ নাৰা চিকিৎসা বিশ্ববিদ্যালয়ৰ এই অভিনৱ উদ্ভাৱন নাৰা চিকিৎসা বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কৃত্ৰিম ৰক্তকোষ প্ৰস্তুত কৰি উলিয়াইছে এই বিশ্ববিদ্যালয়খনৰ গৱেষণাগাৰত তেজৰ গ্ৰুপ যে নহওক সকলোৰে শৰীৰত কাম কৰিব এই কৃত্ৰিম ৰক্তকোষে অৰ্থাৎ এ গ্ৰুপ বি গ্ৰুপ নেগেটিভ গ্ৰুপৰ যি গ্ৰুপৰ তেজে নহওক কিয় এই ৰক্তকোষে শৰীৰত কাম কৰিব বুলি দাবী উত্থাপন কৰিছে জাপানৰ বিজ্ঞানীসকলে জাপানৰ চিকিৎসা বিজ্ঞানীসকলে এই ক্ষেত্ৰত সফলতা লাভ কৰা বুলিও দাবী উত্থাপন কৰিছে গৱেষণাগাৰত কৃত্ৰিম তেজ প্ৰস্তুত কৰাৰ এই প্ৰক্ৰিয়া অৱশ্যে এআই নতুন নহয় বা এআই প্ৰথম নহয় কাৰণ ইয়াৰ পূৰ্বেও আমেৰিকাৰ চিকিৎসা বিজ্ঞানীয়ে এই ক্ষেত্ৰত গৱেষণা কৰিছিল অধ্যয়ন কৰিছিল কাম কৰিছিল বিশেষকৈ 2020 চনত এই ক্ষেত্ৰত আমেৰিকাৰ চিকিৎসা বিজ্ঞানীয়ে গৱেষণা পত্ৰ প্ৰকাশ কৰিছিল আনকি কেইবাগৰাকীও ৰোগীৰ শৰীৰত কৃত্ৰিম তেজ কৃত্ৰিম ৰক্তকোষৰ ক্লিনিক্যাল পৰীক্ষাও
সম্পন্ন কৰিছিল আমেৰিকাত 2020 চনতে কিন্তু মানুহে সৃষ্টি কৰা বা চিকিৎসা বিজ্ঞানে সৃষ্টি কৰা এই কৃত্ৰিম তেজ বা কৃত্ৰিম ৰক্তকোষ দীৰ্ঘদিন জিয়াই ৰখাটো সম্ভৱ নহয় বুলিও আমেৰিকাৰ প্ৰতিবেদনত প্ৰকাশ কৰা হৈছিল কিন্তু এইবাৰ জাপানৰ বিজ্ঞানীসকলে সেই অসাধ্য সাধন কৰি দেখুৱাব পাৰিব বুলি দাবী কৰিছে কাৰণ আমেৰিকাৰ যি গৱেষণা পত্ৰ 2020 চনত প্ৰকাশ পোৱা য'ত নেকি কেইবাগৰাকী ৰোগীৰ ক্ষেত্ৰত প্ৰয়োগ কৰিছিল আৰু তাৰ পৰা চিকিৎসা বিজ্ঞানীসকল বৰ বিশেষ সফল হোৱা নাছিল বা দীৰ্ঘদিন ধৰি সেই ৰক্তকোষ জিয়াই ৰখাটো সম্ভৱ নহয় বুলি কোৱা হৈছিল কিন্তু তাৰ বিপৰীত দাবী এই মুহূৰ্তত জাপানৰ চিকিৎসা বিজ্ঞানীৰ দলটোৱে কৰিছে যে এই কৃত্ৰিম ৰক্তকোষৰ জৰিয়তে সেই অসাধ্য সাধন কৰি দেখুৱাবলৈ বিজ্ঞানীসকল সফল হোৱাৰ কথা তেওঁলোকে দাবী কৰিছে বিশেষকৈ চিকিৎসা বিজ্ঞানী হিৰোমি সাকা আৰু তেওঁৰ গৱেষকৰ দলটোৱে ৰক্তকোষ সৃষ্টিৰ ক্ষেত্ৰত এই অভূতপূৰ্ব সফলতা লাভ কৰাৰ কথা উল্লেখ কৰিছে হিৰোমি সাকাই উল্লেখ কৰিছে যে যিসকল দাতাৰ শৰীৰৰ পৰা তেজ লোৱা হয় ডোনেটৰ সকলে যিয়ে ব্লাড ডোনেট কৰে তেওঁলোকৰ তেজৰ যি ৰক্তকণিকা হিয়া 42 দিনৰ বাবেহে জিয়াই থাকে যি ব্লাড বেংকত সেই তেজ পোৱা যায় দাতাই প্ৰদান কৰা তেজ হিয়া সেই ৰক্তকণিকা শৰীৰৰ বাহিৰত 42 দিনহে সুস্থ অৱস্থাত থাকে আৰু সেই 42 দিনৰ পিছত তাৰ কোনো মূল্য নাইকিয়া হৈ পৰে সেই তেজৰ গুণাগুণ নাইকিয়া হৈ পৰে গতিকে তেনে ক্ষেত্ৰত লোহিত ৰক্তকণিকাৰ কথা যেহেতু আহি পৰিছে লোহিত ৰক্তকণিকা শৰীৰৰ বাহিৰত 42 দিনতকৈ বেছি দিন নাথাকে ভালে গুণাগুণ শেষ হৈ যায় আৰু সেইবাবে কৃত্ৰিম ৰক্তকোষ দীৰ্ঘদিনলৈ বাছি থাকিব বুলিও দাবী কৰিছে চিকিৎসা বিজ্ঞানীৰ দলটোৱে জাপানৰ চিকিৎসা বিজ্ঞানীৰ দলটোৱে গৱেষক হিৰোমি সাকা আৰু তেওঁৰ সহযোগীসকলে দাবী কৰিছে যে এই কৃত্ৰিম ৰক্তকোষ বহু দিনলৈ ভালে থাকিব গুণাগুণ অটল থাকিব সেই কথা উল্লেখ কৰিছে আৰু যাৰ বাবে প্ৰথম অৱস্থাত 16 গৰাকী ৰোগীৰ লগত ক্লিনিকেল পৰীক্ষাৰ কথা উল্লেখ কৰা হৈছে ক্লিনিকেল পৰীক্ষা আৰম্ভ কৰা হৈছে আৰু যাৰ জৰিয়তে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব বুলিও জাপানৰ চিকিৎসা বিজ্ঞানীৰ দলটোৱে দাবী কৰিছে এক অসাধ্য সাধন কৰা কথা তেওঁলোকে উল্লেখ কৰিছে আৰু স্বাভাৱিকতে এয়া যদি বাস্তৱিক ক্ষেত্ৰত ব্যৱহাৰিক ক্ষেত্ৰত এয়া সফল হয় তেতিয়া হলে এক বৃহৎ পৰিৱৰ্তন আহিব চিকিৎসাৰ ক্ষেত্ৰত ৰোগীসকলৰ স্বাস্থ্য অতি শীঘ্ৰেই আৰোগ্য লাভ কৰাৰ ক্ষেত্ৰত আৰু বিশেষকৈ ৰোগী বা ৰোগীৰ আত্মীয় তেজৰ বাবে যেনেদৰে হাহাকাৰ কৰিবলগীয়া হয় ডোনেটৰ বিচাৰি দাতা বিচাৰি একেদৰে ব্লাড বেংকত বিভিন্ন ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় দালালৰ সন্মুখীন হ'বলগীয়া হয় পকেটৰ ধন বহু পৰিমাণে খৰচ কৰিবলগীয়া হয় জৰুৰীকালীনভাৱে যেতিয়া তেজৰ প্ৰয়োজন হয় আৰু সেই জৰুৰীকালীনভাৱে তেজ সংগ্ৰহ কৰিবলৈ গৈ বহু গাঁঠিৰ ধন ভাঙিবলগীয়া হয় ৰোগী তথা ৰোগীৰ আত্মীয় গতিকে তেনে ধৰণৰ পৰিৱেশৰ হয়তো পৰিৱৰ্তন আনিব এই সফল পৰীক্ষাই যদি এক সফলভাৱে বাস্তৱত ৰূপায়ণ কৰিব পাৰে চিকিৎসা বিজ্ঞানীৰ দলটোৱে সেয়া কেৱল জাপানে নহয় সমগ্ৰ বিশ্বৰ বাবে এক গভীৰ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিব এই পৰীক্ষা এই গৱেষণাই আৰু যাৰ বাবে এতিয়া জাপানৰ চিকিৎসা বিজ্ঞানীৰ দলটোৰ যে ক্লিনিকেল পৰীক্ষা সেই ক্লিনিকেল পৰীক্ষাৰ পিছত কি ফলাফল আহে সেই 16 গৰাকী ৰোগীৰ স্বাস্থ্যৰ ক্ষেত্ৰত তাৰ বাবে নিশ্চয় এই মুহূৰ্তত সকলোৱে অপেক্ষা কৰিছে সেই সন্দৰ্ভতো পৰৱৰ্তী সময়ত চিকিৎসা বিজ্ঞানীৰ দলটোৱে কি কথা প্ৰকাশ কৰে সেয়া লক্ষণীয় হ'ব আমি সেই খবৰো আপোনালোকৰ সন্মুখলৈ লৈ আহিম মুঠৰ ওপৰত বিশ্বৰ চিকিৎসা ক্ষেত্ৰখনৰ বাবে ই এক অতি ইতিবাচক খবৰ লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ